নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অন্য এটা ডাঙৰ খবৰ শিৱসাগৰত অপাৰেচন বন্ধ সাইন কৰা হৈছে জাতীয় সংগঠনৰ নেতালৈ এবাৰ সমন জাৰি কৰা হৈছে প্ৰতিবাদ কৰিলে হ'ব এবাৰ গ্ৰেপ্তাৰ আৰু এনেদৰে এতিয়া সমন জাৰি কৰা হৈছে সকলোকে এতিয়া সাৱধান হৈ থাকিবৰ বাবে নিৰ্দেশ দিয়া হৈছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত শিৱসাগৰত এবাৰ সকলোলৈ হকিয়নি শিৱসাগৰত আইন শান্তি লগতে শৃংখলা ভংগ কৰাৰ শংকা শিৱসাগৰত অপাৰেচন বন্ধ সাইন অভিযান এবাৰ জিলা প্ৰশাসনৰ এবাৰ অভিযানত নামিছে জিলা প্ৰশাসন ইজনৰ পাছত হিজন জাতীয় জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়ালৈ সমন জাৰি কৰা হৈছে প্ৰতিবাদ লগতে উত্তেজনাপূৰ্ণ মন্তব্য দিলে গ্ৰেপ্তাৰৰ লগতে ভৰিব লাগিব জৰিমনা আৰু ভাৰতীয় ন্যায় সুৰক্ষা সংহিতা 166 অনুসৰি জাননী জাৰি কৰা হৈছে বহু কেইজন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতালৈ সমন দিয়া হৈছে আৰু যত নাম উল্লেখ কৰা আছে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা লগতে জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি সিতু বৰুৱা আৰু লগতে আছে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰশজ্যোতি দাস আটাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভাস্কৰ বৰগোহাইকে ধৰি অন্যান্য শিৱসাগৰৰ কাৰ্যবাহী লগতে দণ্ডাধীশ নেকিব সৈয়দ বৰাৰ ওচৰত এতিয়া হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ শিৱসাগৰৰ জিলা প্ৰশাসনৰ এবাৰ কঠোৰ নিৰ্দেশনা এবাৰ দিয়া হৈছে আৰু প্ৰতিবাদ কৰিলে হ'ব এতিয়া জেল প্ৰতিবাদ কৰিলে হ'ব গ্ৰেপ্তাৰ শিৱসাগৰত আইন শান্তি শৃংখলা ভংগ কৰাৰ শংকা শিৱসাগৰত অপাৰেচন বন্ধ সাইন অভিযান জিলা প্ৰশাসনৰ ইজনৰ পিছত হিজন জাতীয় জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়ালৈ এবাৰ সমন জাৰি কৰা হৈছে প্ৰতিবাদ লগতে উত্তেজনাপূৰ্ণ মন্তব্য দিলে গ্ৰেপ্তাৰৰ লগতে ভৰিব লাগিব জৰিমনা ভাৰতীয় ন্যায় সুৰক্ষা সংহিতা 166 অনুসৰি নোটিছ জাৰি কৰা হৈছে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি সিতু বৰুৱা লগতে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰশজ্যোতি দাস লগতে আটাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভাস্কৰ বৰগোহাইকে ধৰি বহু কেইজন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতালৈ জাৰি কৰিছে সমন আৰু শিৱসাগৰৰ কাৰ্যবাহী দণ্ডাধীশ নেকিব সৈয়দ বৰাৰ ওচৰত এতিয়া হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে কিন্তু এই সমন জাৰি কৰাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে দল সংগঠন এতিয়া জাঙুৰ খাই উঠিছে তেওঁলোকে উল্লেখ কৰিছে যে আমি হেজাৰ বন্ধত সহি কৰিলো আমি নিজৰ জাতিটোৰ ৰক্ষাৰ বাবে আমি কন্যাৰ ৰক্ষাৰ বাবে আমি মাতিম বুলি উল্লেখ কৰিছে দল সংগঠনে তেওঁলোকে তীব্ৰভাৱে এতিয়া এনেদৰে মন্তব্য প্ৰকাশ কৰিছে বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে যিমানে আমি বন্ধ সহি কৰিব নালাগে কিয় আমি সহি কৰিম বন্ধত ঠিকই কিন্তু আমি নিজৰ জাতিটোৰ সুৰক্ষাৰ বাবে আমি মাতিম বুলি উল্লেখ কৰিছে এতিয়া এনেদৰে দল সংগঠনে আমি জনাই আছো এই মুহূৰ্তত এটা অত্যন্ত বিশেষ খবৰ শিৱসাগৰত আইন শান্তি শৃংখলা ভংগ কৰাৰ শংকা শিৱসাগৰত অপাৰেচন বন্ধ সাইন অভিযান জিলা প্ৰশাসনৰ কিছু মন্তব্য আছে আমি হেয়া শুনাই ল'ব বিচাৰিম আইনৰ প্ৰতি সন্মান জনাই আমি শেহতীয়াকৈ জিলা প্ৰশাসনে যিখন বন আমাক সাইন সহি কৰাৰ বাবে জোৰ জুলুম কৰা হৈছিল আমি তাত স্বাক্ষৰ কৰা হৈছে কিন্তু তাৰ মানে এইটো নহয় যে কোনোবা অনা অসমীয়াৰ ওপৰত ৰঙা চকু দেখুৱাব আমি বহি থাকিম কোনোবা শিৱসাগৰ জিলাখনত বাংলাদেশী চৰণীয়া পথাৰ হ'ব আমি হাত সাৱটি বহি থাকিম তেনে কথা নহয় আমি হাজাৰ বন্ধত সহি কৰিলোঁ যেতিয়াই কোনোবাই যদি অসমীয়া জাতিটোক আক্ৰমণ কৰে কোনোবা অসমীয়া বোৱাৰীক যদি কোনোবাই ঘৰখন কৰে অসমীয়া জাতিটোক যদি কোনোবাই ৰঙা চকু দেখে তেতিয়া কিন্তু আমি হাত সাৱটি বহি নাই আমি হাজাৰ বন্ধত সহি কৰিলোঁ আমি তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিম তাৰ বিৰুদ্ধে আমি 30টাকৈ জাতীয় সংগঠন যিখন খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা যিখন সংগ্ৰাম আমি অব্যাহত হৈছে সেই সংগ্ৰামখন সদায় অব্যাহত থাকিব যেতিয়ালৈকে খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰ ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ যেতিয়া সমস্যাবোৰ যেতিয়ালৈকে সমাধান নহয় তেতিয়ালৈকে কিন্তু আমাৰ এই সংগ্ৰাম তীব্ৰভাৱে অব্যাহত থাকিব জাতি মাতি ভেটি শ্লোগান দি চৰকাৰলৈ অহা বিজেপি চৰকাৰখনে শেহতীয়াকৈ যি ধৰণৰ কাম কাজ কৰিছে তাক আমি অসমীয়া যুৱ মঞ্চে তীব্ৰ ভাষাৰে গৰিহণা দিছো আজি কিছুদিনৰ পৰা অনা অসমীয়াৰ তাণ্ডৱে আচলতে শিৱসাগৰৰ লগতে সমগ্ৰ অসমতে আচলতে সকলো মানুহকে এক বিভ্ৰান্তিৰ মাজত ৰাখিছে আজি কিছুদিন আগত শিৱসাগৰত অনা অসমীয়াৰ হাতত প্ৰহিত হৈ এগৰাকী খিলঞ্জীয়া যুৱতী আচলতে ৰাজপথৰ মাজতে গুৰুলাগুৰুলকৈ পিটন দিয়া হৈছিল তেখেতক শাৰীৰিক মানসিকভাৱে নিৰ্যাতন কৰা হৈছিল
তাৰ প্ৰতিবাদত শিৱসাগৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগতে শিৱসাগৰৰ সকলো খিলঞ্জীয়া লোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল আৰু এটা সমগ্ৰ অসমলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিল যে অনা অসমীয়াৰ যি দপদপনি ইয়াক কোনো কাৰণতে অসমৰ ৰাইজে মানি নলয়। তাৰ পাছত আচলতে চৰকাৰৰ হস্তক্ষেপত জিলা প্ৰশাসনৰ হস্তক্ষেপত এটা আলোচনা হৈছিল। সেই আলোচনাৰ গইনালৈ যিসকল মানুহ আলোচনালৈ আহিছিল তাত এটা সুস্থ বাতাবৰণৰ সৃষ্টি হৈছিল, কিন্তু সেই আলোচনাত যিসকল ব্যক্তি জড়িত হৈ আছিল সংগঠনৰ বিষয়ববীয়া আছিল তেখেতলোকৰ আচলতে অনা অসমীয়াৰ বিৰুদ্ধে মাত মতাৰ কাৰণে জিলা প্ৰশাসনৰ ফালৰ পৰা বন্ধ কৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে, যিটো সঁচাকৈ গৰিহণাৰ যোগ্য। আমি অসমীয়া যুৱ মঞ্চই তীব্ৰ ভাষাৰে গৰিহণা দিছো। অনা অসমীয়াৰ বিৰুদ্ধে খিলঞ্জীয়াই স্বাৰ্থ ৰক্ষাৰ বাবে কৰা যুঁজত এনেধৰণৰ কাম কাজ কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি অনাগত দিনতো এই যি ধাৰা আছিলে অনা অসমীয়াৰ বিৰুদ্ধে খিলঞ্জীয়াৰ যুঁজ অনাগত দিনতো চলি থাকিব। শিৱসাগৰ জিলা প্ৰশাসনে অৰ্থাৎ শিৱসাগৰ জিলাৰ আয়ুক্তগৰাকীয়ে এটা কথা স্পষ্ট কৰি দিলে যে তেওঁ খিলঞ্জীয়াৰ পক্ষত নাই। আচলতে আমাৰ শিৱসাগৰৰ 30 জাতীয় জনগোষ্ঠীয় সংগঠনে যি খিলঞ্জীয়াৰ আধিপত্য বিস্তাৰৰ স্বাৰ্থত, খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ স্বাৰ্থত, অসমত অসমীয়াৰ থলগী ৰাইজৰ যাতে প্ৰভুত্ব অক্ষুণ্ণ ৰাখে তাৰ স্বাৰ্থত আচলতে যিখন সংগ্ৰাম কৰিছিলে এই সংগ্ৰামখনক স্থিমিত কৰিবৰ কাৰণে, এই সংগ্ৰামখনক মষিমূৰ কৰিবৰ কাৰণে তেখেতে এটা ব্যৱস্থা গ্ৰহণ কৰিছে, সেইটো হৈছে বোন চাইন। আমি স্পষ্ট ৰূপত কাৰ্যবাহী দণ্ডাধীশগৰাকীক সুধিছিলোঁ যে আমাক কিহৰ কাৰণে মতা হৈছে, কিহৰ কাৰণে বোন চাইন বিচৰা হৈছে। তেখেতে কৈছে যে 19 তাৰিখে এটা আপোনালোকে আনলফুল এছেম্বলি কৰিছিল। আমি কৈছোঁ যে সেইটো কোনো ধৰণৰ আনলফুল এছেম্বলি নহয়, সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে হৈছিল। আৰু তাৰ লগতে আমি আকৌ কৈছিলোঁ যে আৰু কিবা আছে নেকি আমাৰ ওপৰত এলিগেশ্যন। তেতিয়া তেখেতে কৈছিল যে আপুনি এটা মন্তব্য প্ৰকাশ কৰিছিল যে বহিৰাগত বণিক গোষ্ঠীয়ে যেতিয়ালৈকে আপোনালোকৰ ওচৰত ক্ষমা নিবিচাৰে তেতিয়ালৈকে তেওঁলোকৰ দোকান বন্ধ ৰাখিব লাগিব বুলি এটা মন্তব্য প্ৰকাশ কৰিছিল। এতিয়া আমি কৈছিলোঁ যে আমি কোৱাটো হয় আৰু সেইটো নিশ্চিতভাৱে কোৱাটো প্ৰয়োজন আছিল। জাতিৰ স্বাৰ্থত কেতিয়াবা আইনৰ উৰ্ধত থাকি হ'লেও কিছুমান মন্তব্য কৰিব লাগিব, কিছুমান কাম কৰিব লাগিব, কেৱল জাতিৰ স্বাৰ্থত, ব্যক্তিগত স্বাৰ্থত নহয়। কিন্তু আমি দেখা পালোঁ যে সেই আচলতে যিটো বিষয় বহিৰাগত বণিক গোষ্ঠীৰ বিৰুদ্ধে আন্দোলনখনৰ যিটো বিষয় আছিল সেই বিষয়বস্তুৰ সমাপ্তি ঘটিছিল কেনেকৈ যে মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ উপস্থিতিত, জিলা আয়ুক্তগৰাকীৰ উপস্থিতিত আৰু আৰক্ষী অধীক্ষকগৰাকী, শিৱসাগৰ আৰক্ষী অধীক্ষকগৰাকীৰ উপস্থিতিত আচলতে তেওঁলোকে বণিক গোষ্ঠীৰ কিছু সংখ্যক লোক আহি আমাৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু তাৰ পাছতে এই গোটেই বিষয়টি মীমাংসা কৰা হৈছিল। কিন্তু আমাৰ প্ৰশ্ন হ'ল যে জিলা আয়ুক্তগৰাকীক বোন চাইন কোনে কৰাব? আমাৰ প্ৰশ্ন হ'ল জিলাৰ আৰক্ষী অধীক্ষকগৰাকীক বোন চাইন কোনে কৰাব? আমাৰ প্ৰশ্ন হ'ল মন্ত্ৰী ৰণোজ পেগুক বোন চাইন কোনে কৰাব? সমগ্ৰ বিষয়বস্তুটো দেখাই গৈছে যে ইয়াত ক'ৰবাত নহয় ক'ৰবাত কোনোবা নহয় কোনোবাই আচলতে তৃতীয় পক্ষই যে হস্তক্ষেপ কৰিছে সেই কথাটো স্পষ্ট হৈ পৰিছে। দুখনকৈ আন্দোলন ইয়াত চলিছে, এখন পমুৱা মুছলমানৰ বিৰোধী আন্দোলন আৰু আনখন হ'ল বহিৰাগত বণিক গোষ্ঠীৰ বিৰোধী আন্দোলন। আৰু এই আন্দোলনখন এইকাৰণে চলিছে যে অসমত অসমীয়াৰ খিলঞ্জীয়াৰ থলগী ৰাইজৰ আধিপত্য বিস্তাৰ হ'ব লাগে। কিন্তু আমি দেখা পালোঁ যে পমুৱা মুছলমানৰ বিৰুদ্ধে সঁচা যিখন আন্দোলন এই আন্দোলনখনৰ সন্দৰ্ভত এই চৰকাৰখন বা এই যিটো প্ৰশাসন ব্যৱস্থা কিন্তু নিমাত হৈ আছে। তাৰ সমান্তৰালকৈ কিন্তু 19 তাৰিখৰ দিনাখন শিৱসাগৰত যি আচলতে গণজাগৰণৰ সৃষ্টি হৈছিল, যি আচলতে এক প্ৰকাৰ বজ্ৰনীনাদ সৃষ্টি হৈছিল ৰাজপথৰ মাজত বহিৰাগত বণিক গোষ্ঠীৰ বিৰুদ্ধে, সেই আন্দোলনখনৰ কাৰণেহে আচলতে আমাৰ গলৈ এনেকৈ চমন জাৰি কৰিলে। আমি কৈছোঁ যে আমাৰ সৎ সাহস আছে, আমি ক'ব পাৰোঁ যে আমি অগণতান্ত্ৰিকভাৱে আন্দোলন নকৰোঁ, আমি ক'ব পাৰোঁ যে আমি আইন হাতত তুলি নোলোৱাকৈ আন্দোলন কৰিব পাৰোঁ। গতিকে সেইকাৰণেহে আমি বোন চাইনত চহী কৰিছোঁ। তাৰ অৰ্থ এইটো নহয় যে আমাৰ খিলঞ্জীয়াৰ আধিপত্য বিস্তাৰৰ স্বাৰ্থত আমাৰ যিখন সংগ্ৰাম এই সংগ্ৰামখন যে আমাৰ স্থিমিত হৈ যাব, তাৰ অৰ্থ এইটো নহয় যে আমি সংগ্ৰামখন বন্ধ ৰাখিম। বৰঞ্চ পূৰ্বতকৈ আৰু দুগুণ উৎসাহেৰে, পূৰ্বতকৈ আৰু বেছি আগ্ৰহেৰে আমাৰ এই যি আন্দোলন এই আন্দোলন চলি যাব। ইতিমধ্যে আমাৰ 30 জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বসকলৰ লগত আলোচনা কৰি আমি এটা কথা স্পষ্ট কৰিছোঁ যে এই সংগ্ৰামখন অধিক তীব্ৰতৰ হ'ব, পূৰ্বতকৈ আৰু বেছি তীব্ৰতৰ হ'ব। ইয়াৰ বিৰুদ্ধে যদি প্ৰশাসনে বা চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰে কৰক, তাত আমাৰ ক'ব লগা একো নাই। কিন্তু আমি আমাৰ স্থিতিত স্পষ্ট আৰু দৃঢ়বদ্ধ। আমাৰ আন্দোলন হৈছে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা আন্দোলন। আমাৰ আন্দোলন যে খিলঞ্জীয়াৰ আচলতে অনাদি অনন্তকাললৈ ইয়াৰ প্ৰভুত্ব বিস্তাৰ আন্দোলন। গতিকে ইয়াত আচলতে প্ৰশাসনে আচলতে বিভিন্ন পৰ্যায়ত আমি দেখিছোঁ আচলতে যোৱাকালিও আচলতে শিৱসাগৰ জিলাৰ বিভিন্ন সংগঠনৰ আচলতে যি বোন চাইন কৰা যি ব্যৱস্থা কৰিছে আচলতে এইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এইকাৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে, এটা প্ৰতিবাদী হত্যা। ইয়াত কোনো কাৰণতে কোনো এটা সংগঠনৰ প্ৰতিনিধি আচলতে আইন হাতত তুলি লোৱাৰ আমাৰ এতিয়ালৈকে দৃষ্টিগোচৰ হোৱা নাই। তেনেস্থলত আচলতে আইন হাতত তুলি নোলোৱাৰ পিছতো আচলতে কি কাৰণত আচলতে প্ৰতিজন সাংগঠনিক লিডাৰক আচলতে মাতি নি আচলতে তেওঁলোকে চাইন কৰাইছে, এইটো আমি এটা প্ৰশ্ন থাকিলে আচলতে তেওঁলোকে ক'ৰবাত ভাবে নেকি যে এনেকৈ চেপা প্ৰয়োগ কৰি আচলতে কণ্ঠ ৰুদ্ধ কৰাৰ কিবা কৌশল অৱলম্বন কৰিছে নেকি? এই কথাটো যে ইয়াত মানে প্ৰশ্ন আহিছে। আমি এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ, এনেধৰণৰ
খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে যি সংগ্ৰাম, এই সংগ্ৰাম কোনো কাৰণতে স্থিমিত নহয়। আৰু এটা কথা আমি জানিব পাৰিছোঁ, যি যোৱাকালি যি চাইন কৰাৰ বন চাইন কৰাৰ যি ব্যৱস্থা, এই ব্যৱস্থা আচলতে 19 তাৰিখৰ যিখন আচলতে শিৱসাগৰ জিলা বণিক গোষ্ঠীয়ে আচলতে বহিৰাগত এখিনি ব্যৱসায়ী আচলতে যি ধৰণে আমাৰ ইয়াত থকা আমাৰ থলুৱা খিলঞ্জীয়া লোকৰ পৰা যি আক্ৰমণ চলিছিলে, সেই আক্ৰমণখনৰ লগত সেই আক্ৰমণৰ বিৰুদ্ধাচৰণ কৰা বা সেই আক্ৰমণৰ প্ৰতিবাদ সাব্যস্ত কৰা সেই লোকসকল যিসকল আমাৰ দল সংগঠনৰ প্ৰতিনিধি তাত উপস্থিত আছিল, আচলতে সেই আন্দোলনখনৰ লগত জড়িত প্ৰতিনিধিসকলৰ সেই কাৰণে আচলতে তেওঁলোকক ইয়াত চাইন কৰাইছে বুলি আমি জানিব পাৰিছোঁ। এই কথাটো আচলতে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে জিলা প্ৰশাসনক এটা কথা প্ৰমাণ কৰিছে যে জিলা প্ৰশাসনে আচলতে কোনোবা এখিনিত আচলতে খিলঞ্জীয়াৰ বিৰুদ্ধাচৰণ কৰিছে নেকি, আৰু পুকীয়াকৈ তেওঁলোকে অখিলঞ্জীয়া লোকৰ পক্ষত থিয় দিছে নেকি, এই কথাটো শিৱসাগৰবাসী ৰাইজে আজি প্ৰশ্ন কৰিছে। গতিকে এটা কথা স্পষ্ট, আমাৰ প্ৰতিবাদ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত থাকি হৈছে, আমাৰ প্ৰতিবাদ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত থাকি হ'ব, আৰু আমাৰ প্ৰতিবাদ কোনো কাৰণতে আইন হাতত তুলি লোৱা প্ৰতিবাদ নহয়। গতিকে আমাৰ আন্দোলন কোনো কাৰণতে স্থিমিত নহয়, সেইটো কথা আমি শিৱসাগৰবাসী ৰাইজে ইতিমধ্যে জনাই দিছোঁ।